নমস্কাৰ আজিৰ ভিডিঅ'ৰ জৰিয়তে আপোনালোকক দেখাবলৈ গৈ আছো PNB One এপৰ জৰিয়তে আপোনালোকে ইলেক্ট্ৰিচিটি বিল কেনেকৈ পে কৰিব পাৰিব ইলেক্ট্ৰিচিটি বিল পে কৰিব যাওঁতে আপোনালোকে এটা কথা মনত ৰাখিব আপোনালোকৰ স্মাৰ্ট মিটাৰ হ'ব পাৰে বা নৰ্মেল মিটাৰো হ'ব পাৰে স্মাৰ্ট মিটাৰ হ'লে বেলেগ অপচন থাকে আৰু নৰ্মেল মিটাৰ হ'লে বেলেগ অপচন থাকে এটা আপোনালোকে মনত ৰাখিব যদি ভুলকৈ পেমেন্ট কৰে আপোনালোকৰ পইচাটো এনে যাব গতিকে আজিৰ ভিডিঅ'ত সম্পূৰ্ণ প্ৰচেছ দেখাইছো আপোনালোকক কেনেকৈ আপোনালোকে অনলাইন পে কৰিব পাৰিব PNB One এপৰ জৰিয়তে চাওক এনেকৈ আপোনালোকে ইন্টাৰফেচটো পাই যাব যেতিয়া খুলিব তাৰ পাছতে আপোনালোকে এটা অপচন দেখা পাব বিল পে এই অপচন ক্লিক কৰিব কুইক পে যোনটো অপচন তাত ক্লিক কৰিব তাৰ পাছতে ইয়াতে আপোনালোকে দেখা পাইছে ইলেক্ট্ৰিচিটি এটা ক্লিক কৰিব তাত ক্লিক কৰাৰ পাছতে প্ৰথমতে আপোনালোকে দেখা পাব ইয়াতে দুটা অপচন আছে আসাম পাৱাৰ ডিস্ট্ৰিবিউচন কোম্পানী লিমিটেড আৰু আসাম পাৱাৰ ডিস্ট্ৰিবিউচন কোম্পানী লিমিটেড দুটা অপচন আছে তো এই ওপৰটো যোনটো অপচন দিয়া আছে এইটো নৰ্মেল মিটাৰৰ কাৰণে আৰু সেকেন্ড নম্বৰ অপচনটো এইটো স্মাৰ্ট মিটাৰৰ কাৰণে আপোনালোকে এটো মিস্টেক নকৰিব যদি সেকেন্ড নম্বৰ সিলেক্ট কৰে আপোনালোকে ইয়াতে স্মাৰ্ট মিটাৰ পে কৰিব পাৰিব আৰু প্ৰথম যোনটি অপচন সিলেক্ট কৰে তেন্তে আপোনালোকে নৰ্মেল মিটাৰ ৰিচাৰ্জ কৰিব পাৰিব হেতু আপোনালোকে মনত ৰাখিব আৰু ইয়াতে আপোনাৰ কনজিউমাৰ নাম্বাৰ দিয়াৰ পাছতে কন্টিনিউ কৰিব কন্টিনিউ কৰাৰ লগে লগে আপোনালোকে দেখা পাইছে এনেকৈ অপচন খুলি গৈছে কাৰ নামত আছে কনজিউমাৰ আৰু কিমান আপুনি পে কৰিব বিচাৰে ইয়াতে আপুনি মাইনাস কৰি দিব কিন্তু ইয়াতে অটোমেটিক থাকিব হেতু আপোনালোকে মাইনাস কৰি আপুনি যিমান এমাউন্ট ৰিচাৰ্জ কৰিব বিচাৰে হেতু ইয়াতে এন্টাৰ কৰি দিব আৰু স্মাৰ্ট মিটাৰৰ যোনটো বিল হয় হেতু আপোনালোকে অনলাইনত চেক কৰিব পাৰিব কিমান আহি আছে হেতু চেক কৰি আপোনালোকে ইয়াতে চাব পাৰিব আৰু ইয়াতে আপোনালোকে পে কৰিব পাৰিব ইয়াতো দেখাই আছে আপোনালোকে দেখা পাইছে 364 মাইনাস দেখাই আছে তো মই 370 ৰিচাৰ্জ কৰি দিছো কন্টিনিউ কৰিম কন্টিনিউ কৰাৰ পাছতে ইয়াতে দেখা পাইছে আপোনালোকে এনেকৈ ইন্টাৰফেচটো খুলি গৈছে আৰু ইয়াতে আপোনালোকে দেখা পাইছে ষ্টেণ্ডাৰ্ড ৰিমাৰ্কস ইয়াতে কিছুমান ৰিমাৰ্কস না বুলি দিব পাৰে আপোনালোকে বা ইয়াতে কিছুমান অপচন আছে তাৰ পৰা আপোনালোকে সিলেক্ট কৰিব পাৰে ইয়াতে আপোনালোকে দেখা পাব বিল পেমেন্ট এই অপচনটো সিম্পলি ক্লিক কৰি দিব তাৰ পাছতে ট্ৰানজেকচনটো বিল পেমেন্ট এটো ক্লিক কৰিব এন্ড দেন কন্টিনিউ কৰিব আৰু এটো ফাইনেল ইন্টাৰফেচ এনেকৈ আপোনাৰ ইয়াতে দেখা দিব আৰু কনফাৰ্ম কৰি দিব যদি শুদ্ধ আছে আৰু ইয়াতে আপোনাৰ পিনটো এন্টাৰ কৰি দিব আৰু লগে লগে আপোনাৰ পেমেন্টটো সাকসেসফুল হৈ যাব তো এনেকৈ আপুনি PNB এপৰ সহায়ত অতি সহজে বিল পেমেন্ট কৰিব পাৰিব এপিডিসেলৰ এই ভিডিওটো ভাল লাগিলে আপোনালোকে লাইক এটা কৰিব লগতে চেনেলত যদি নতুন তেনে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব কাৰণ মই আপোনালোকৰ বাবে এনে ধৰণৰ ইনফৰমেটিভ কন্টেন্ট আৰু এইটো চেনেলত দি থাকো ধন্যবাদ ভিডিওটো হেকলৈ চোৱাৰ বাবে